মাজে সময়ে এনেদৰে পিঠা খাবলৈ মন যায় নহয়নে বাৰু? যিকোনো পিঠা। আজি আহকচোন ইডলি পিঠা বনাম চিৰা আৰু মুড়িৰে। ৰৈ যোৱা চিৰা মুড়িৰে ধুনীয়াকৈ ইডলি পিঠা বনাব পাৰি। ভিডিঅ'টোৰ মাজলৈকে আহকচোন। প্ৰথমতে মই চিৰা এবাটি মুড়ি এবাটি ভিজাই ৰাখিছিলোঁ। এইখিনি ধুনীয়াকৈ সিজিছে। 1 ঘণ্টাৰ কাৰণে ভিজাই ৰাখিলে হৈ যায়। এতিয়া উঠাই ৰাখিলোঁ মই। এনেকৈ কম কমকৈ মিক্সিত এইখিনি পিচি ল'ম। এতিয়া মই মিক্সিত পিচি ল'লোঁ আৰু ধুনীয়াকৈ পেষ্ট এটা হৈ গৈছিলে। এয়া গামলাত ৰাখি দিলোঁ। এনেকৈ মই আটাইখিনিয়ে পিচি ল'ম। আৰু এবাটি শুকান পিঠাগুড়িও দি ল'লোঁ। লগতে মই এয়া বাতিটো আখলি পানী দি ল'লোঁ। এতিয়া আটাইখিনি মই ভালদৰে মিহলাই লৈ ল'ম। এনেকৈ মই ভালদৰে মিহলাই ল'লোঁ আটাইখিনিয়ে। এইখিনি হৈ গ'ল। এতিয়া আকৌ মই ইয়াতে 3 চামুচমান চেনি দিম। লগতে অকণমান নাৰিকলো দি এইখিনি আকৌ ভালদৰে সানি 1 ঘণ্টা মই ৰেষ্ট দিম। ৰেষ্ট দিয়াৰ সময়খিনিত মই পেনখনত মিঠাতেল সানি লৈছিলোঁ। এয়া এচামুচকৈ দি ল'লোঁ আটাইখিনিয়ে। এনেকৈ আটাইখিনিতে মই দি ল'লোঁ। এয়া দি লোৱা হৈয়ে গ'ল। এতিয়া গেছটো জ্বলাই দিলোঁ। একদম খুব কম জুই দিব লাগিব। এয়া ঢাকন নিদিলেও কথা নাই, এনেকৈয়ে সিজি যায়। এয়া সিজিছে ধুনীয়াকৈ। 1 মিনিট বা 2 মিনিটতে হৈয়ে যায়। এতিয়া মই আপোনালোকক ওলোটাইও দেখুৱালোঁ। এয়া তলৰ ফালেও ধুনীয়াকৈ সিজিছে। এতিয়া মই এটা আপোনালোকক উঠাইও দেখুৱাম। দুয়োফালে ধুনীয়াকৈ সিজিছে। এয়া আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া মই ধুনীয়াকৈ সজাম। এয়া এনেদৰে ৰৈ যোৱা চিৰা মুড়িৰে ধুনীয়াকৈ ইডলি পিঠা খাব পাৰি। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।